Hello guys, welcome back to my YouTube channel. Akita maje ki khobor janabo mo nichoy gaatu bo bhal nai aru jehetu ei side olop kanor tolor ei onkho khini olop fulibo dhorise eto pitha khwa buli koy aru kisumane belego buli kobo pare kintu moi pitha khwa buli janu so ei bemartu apnalukor jodi hoy titia apnalukor olop ka hobo pare ba jor hobo bikhot jor hoi jabo আগতে ভৌতে এটো বেমাৰ বেছি হৈছিল এটো বেমাৰটো মানে এনেকুৱা হয় কোনো গাঁৱলীয়া দৰবে বা জাৰিলে বা কিবা এনেকুৱা ধৰণে হলে ভাল হয় বুলি মই জানো আৰু এটো মেডিকেল ট্ৰিটমেন্টৰ দ্বাৰা ভাল নহয় আৰু সো সেই কাৰণে মই এটো অলপ যাইবৰ কাৰণে গৈ আছো দাদাজনৰ ঘৰলে আৰু গাঁও পৰিৱেশটো চাওক ভাল ধুনীয়া পথাৰৰ সিজন খেতি সিজন যেহেতু পাইছেহি ভাল লাগিছে কিছুমানে ৰুইছে আৰু আমাও কঠিয়া চুটিয়া পোৱা হৈ গ'ল সো এই বিষটো মানে এনেকুৱা বিষ আপোনাৰ খাব নোৱাৰিব মুখখন ভালকে মেলিব নোৱাৰিব কথা ক'ব নোৱাৰিব যেহেতু মোৰ অলপ হৈছে এই সাইডে ফাৰ্স্ট টাইম হৈছিলে মোৰ এই সাইডে কিন্তু আকৌ নেক্সট টাইম এই সাইডে হ'ল কিছুমানৰ দুই সাইডে হ'লে যে কেনেকুৱা লাগিব মানে হেতু ক'ব পৰা নাযায় বিষ মানে আপুনি শুব নোৱাৰে খাব নোৱাৰে চুবাব নোৱাৰে সাংঘাতিক বিষ আৰু এই বেমাৰটো আগতে বহুত হৈছিলে মানে আজিকালি ইমান নহয় সো আজিকালি অলপ কমি গৈছে কিন্তু বিষ বুলি মানে সাংঘাতিক বিষ হয় আৰু কি কম উপায় নাই ভাবিলো এটো বেমাৰটো যেহেতু ভাইৰাছ হয় আৰু মানে আৰু বেলেগ কিবা উপায়টো ভাল কৰিব পৰা যায় নে হেতু মই ইমান বিশেষকে নাজানো যদি পাৰে আপোনালোকে নিশ্চয় কমেন্ট কৰি জনাব আৰু ইংৰাজীত ইয়াক মাম্পছ বুলি কোৱা হয় MUMPS ইংৰাজীত কিন্তু আমি গাঁৱলীয়া ভাষাত ইয়াক পিঠা খোৱা বুলিয়ে কওঁ আৰু সকলোৱে জানে প্ৰায় আমি পিঠা খোৱা যিহেতু জানি আহিছোঁ আৰু পিঠা খালেও এই বেমাৰটো ভাল হয় বুলি কিন্তু মানে দেখিছেনে কিমান ফুলি আছে এই কাণৰ তলৰ অংশখিনি মানে ফুলি যায় গোটা বাটি যায় আৰু আপুনি চুব নোৱাৰে মানে এনেকুৱা বিষ হৈ যায় গোটা যেন কিবা এটা হৈছে ভিতৰত এনেকুৱা হেতু নহয় এটো মানে বস্তুটো ফুলি যায় তো ফুলি গৈ এই সাইডে ফাৰ্স্ট টাইম মই এনেকুৱা হৈছিলে মই ভাবিছিলো ভিতৰত বহুত ডাঙৰ কিবা এটা হৈ গ'ল অপাৰেশ্যন কৰিব লাগিব এনেকৈ বুলি ভাবিছিলো ভয় খাইছো মানে যথেষ্ট কিন্তু এই সাইডে ভাল হৈ গ'ল অটোমেটিক ভাল হৈ যায় মানে এটো বেমাৰটো কিছুমানৰ থাকে 7 দিন বা 14 দিন 21 দিন আমাৰ এমাহৰ আগত আপোনালোকৰ এটো বেমাৰটো ভাল হৈ যাব কিছুমান বস্তু বাছিও খাবলগীয়া হয় আপুনি জুলীয়া বস্তু বেছি খাব লাগে আৰু যিবোৰ মানে আমি বিজলীয়া বস্তু সেইবোৰ আমি খাব নালাগে মাহ জাতীয় বা মাটিমাহৰ জোল মাটিমাহ খাব নালাগে মানে এনেকুৱা হয় বস্তুটো বিচল বস্তুটো যিটো খাই দিয়া হয় আমাৰ কাঁড়টো বেছি হয় কাঁড়টো হোৱাৰ কাৰণে মানে আপোনাৰ এইটো বিষত আপুনি থাকিব নোৱাৰিব শান্তি হ'ব সেইকাৰণে কিছুমান বস্তু নাখোৱাটো ভাল বুলি মই ভাবোঁ আৰু মই ইমান বিশেষকে নাজানো সো আপোনালোকে যদি জানে কমেন্ট কৰি জনাব পৰিৱেশটো আপোনালোকক দেখাইছো পথাৰৰ যেহেতু আপোনালোকে ধানখিনি কৰিছে নে আৰম্ভ কৰিছে ইমানে আছিল ভিডিঅ'টো আপোনালোকে জনাব যদি আপোনালোকে কিবা জানে নিশ্চয় কমেন্ট কৰিব ভাল লাগিব তাতে আৰু ভাল ভিডিঅ' দিম বুলি ভাবি আছো কিন্তু দেহৰ বৰ স্বাস্থ্যটো ভাল নহয় আকৌ লগ পাম ভিডিঅ' বনাই যাম চাই দিব আজি এইটো এটা ভিডিঅ' দিলে বনালো দাঁতৰ বিষৰ কাৰণে যেহেতু আহিছোঁ মোৰ দাঁতৰ বিষটো পাই বিচাৰে হৈয়ে থাকে কিন্তু পিঠা খোৱা বুলি ক'ব পাৰিব